নিৰ্বাচন সমাগত আমি আটাই জানো আৰু আমাৰ গোটেই ভাৰতবৰ্ষৰ জনসাধাৰণ উৎসৱ প্ৰেমী আমি উৎসৱ ভাল পাওঁ গতিকে আমাৰ ভাৰতবৰ্ষখনে কালাৰফুল এখন সংস্কৃতিৰে ভৰা ৰাষ্ট্ৰ আমি যিমানবোৰ উৎসৱ পালন কৰোঁ তাতকৈ আটাইতকৈ ডাঙৰ উৎসৱ হ'ল নিৰ্বাচনী উৎসৱ আমাৰ ভাৰতবৰ্ষত নিৰ্বাচনটো উৎসৱ হিচাপে সেইকাৰণে আমি গণ্য কৰোঁ যে ভাৰতবৰ্ষৰ যি গণতন্ত্ৰ পৃথিৱীৰ ভিতৰত শক্তিশালী গণতন্ত্ৰ পৃথিৱীত এনেকুৱা কোনো ৰাষ্ট্ৰ নাই য'ত নিৰ্বাচনত প্ৰতিজন ব্যক্তি প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হয় আৰু উৎসাহেৰে জড়িত হয় গতিকে তেনেকুৱা এটা উৎসৱ আমাৰ সমাগত এই উৎসৱটো আমি পালন কৰিব গৈ আছোঁ এই পালন কৰিব যাওঁতে আমাৰ পৰিৱেশটো উৎসৱমুখৰ হ'ব লাগে তেনেকুৱা উদ্দেশ্য আগত ৰাখিয়ে আমাৰ নিৰ্বাচন সমষ্টিৰ অন্তৰ্গত বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ আহ্বান মৰ্মে আজি গোটেই অসমত ৰাজ্যিক সভাপতি শ্ৰদ্ধা দিলীপ শইকীয়া ডাঙৰীয়াই ৰাতিপুৱা 9:30 বজাত আগন্তুক যি আমাৰ বিধানসভা নিৰ্বাচন আহি আছে এই নিৰ্বাচনৰ শুভাৰম্ভণি দেৱাল লিখনেৰে তেখেতে কৰিবলৈ প্ৰতিটো সমষ্টিত প্ৰতিটো মণ্ডলত প্ৰতিটো পঞ্চায়তত তেখেতে আহ্বান কৰিছে দেৱাল লিখনিৰ বাবে আৰু তদুপৰি সেই দেৱাল লিখনিৰ শুভাৰম্ভণি আমাৰ বৰক্ষেত্ৰী সমষ্টিত আমাৰ বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ 54 নম্বৰ জাগেৰা মন্ত্ৰীপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত জাগেৰা দুৰ্গা মন্দিৰ প্ৰাংগণত আমি মিলিত হৈছোঁ আমাৰ শ্ৰদ্ধাৰ সকলোৰে শ্ৰদ্ধাৰ নেতা নাৰদ ডেকা মহোদয়ে আজি আমাৰ অনুষ্ঠানটো দেৱাল অনুষ্ঠানটো শুভাৰম্ভ গতিকে মই তেখেতক প্ৰথমতে এখন গামোচাৰে আদৰিবলৈ মই আমাৰ কাৰ্যকৰ্তা বৰক্ষেত্ৰী সমষ্টিৰ এই জাগ্ৰা অঞ্চলৰ পৰা আমি দেৱাল লিখনৰ যিটো প্ৰচাৰ অভিযানৰ আমি ইয়াতে শুভাৰম্ভণি কৰিছোঁ ইতিমধ্যে কেন্দ্ৰীয়ভাৱে আমাৰ মুখ্যমন্ত্ৰী মহোদয় ৰাজ্যিক সভাপতি ডাঙৰীয়াই 9:30 বজাত গুৱাহাটীত এই ৱাল লিখনৰ কামৰ শুভাৰম্ভণি কৰিছে আৰু আমিও আজি বৰক্ষেত্ৰীত এই জাগ্ৰা অঞ্চলৰ পৰা শুভাৰম্ভণি কৰিছোঁ আজি প্ৰায় 20-22টা অঞ্চলত আমি ৱাল লিখনৰ কামৰ আজি শুভাৰম্ভণি কৰিম আৰু আমি আমাৰ গোটেই সমষ্টিত এই ৱাল লিখন প্ৰক্ৰিয়াটো আমি আগুৱাই লৈ যাম আমাৰ নিৰ্বাচনী প্ৰচাৰৰ এক অন্যতম মাধ্যম যদিও পুৰণি মাধ্যম খুব মানে প্ৰাসংগিক মাধ্যম আমাৰ দলৰ প্ৰতীক ৰাইজৰ অন্তৰত ইতিমধ্যে ঠাই লৈছে আৰু সজীৱ কৰি ৰখাৰ কাৰণে দলৰ প্ৰতীকটো আৰু দলৰ যিখিনি টেগলাইন যিখিনি মূল লক্ষ্য সেই লক্ষ্যখিনি আমি যাতে ৰাইজৰ মাজত সদায় সজীৱ কৰি ৰাখিব পাৰোঁ আৰু আমিও যাতে এই কথাখিনিক লৈ আমাৰ মনটোক আমি অলপ অধিক সক্ৰিয় কৰি ৰাখিব পাৰোঁ তেনেকুৱা উদ্দেশ্য লৈ আমি এই ৱাল লিখনৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰৰ কামখিনি আগুৱাই লৈ যোৱাৰ পৰিকল্পনা কৰিছোঁ যিহেতু দেৱাল লিখনটো নিৰ্বাচনৰ বিৰোধীক আমি ইয়াত দেৱাল লিখনৰ জৰিয়তে একো বাৰ্তা দিব বিচৰা নাই আমি ৰাইজক নিৰ্বাচন যে আহিছে এইটো মনত পেলাই দিব বিচাৰিছোঁ ৰাইজে জানে আৰু আমাৰ যিখিনি কথা এই কথাখিনি ৰাইজৰ মাজলৈকে আমি বিভিন্ন মাধ্যমেৰে লৈ যাওঁ আমাৰ কাম কাজেৰেতো ৰাইজৰ মাজলৈ গৈছে আমাৰ প্ৰচাৰ মাধ্যম আমাৰ ছ'চিয়েল মিডিয়া আৰু আমাৰ এই দেৱাল লিখনৰ জৰিয়তে আমাৰ কথা বাৰ্তা আমাৰ সংকল্প ৰাইজৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস আমাৰ এই দেৱাল লিখনৰ জৰিয়তে আমি আৰু কৰিম কিছু নীতি নিয়মো থাকিব দেৱাল লিখনৰ ক্ষেত্ৰত নীতি নিয়ম মানে নীতি নিয়মটোৰ মাজতে আমি কৰিছোঁ আমি কোনো চৰকাৰী দেৱালত আমি
লিখাৰ আমাৰ হেৰি নাই, লক্ষ্য কৰা নাই। চৰকাৰী দেৱালত আমি নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰোঁ। যি ৰাজহুৱা বা ব্যক্তিগত এই ৱালবিলাকত আমি ৰাইজৰ আৰু ব্যক্তিগত যদি হয় ব্যক্তিগত সেই গৰাকীৰ অনুমতি লৈ আমি দেৱাল লিখন কাৰ্যসূচীটো আগবঢ়াই লৈ যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।